ভিক্টৰ দাসক পুনৰ আটক আৰক্ষীৰ দদৰা অঞ্চলত 11ত এটা কুকুৰ ৰডেৰে মাৰি হত্যা কৰাৰ লগতে অঞ্চলটোত উপদ্ৰৱ চলোৱাৰ অভিযোগত আটক লগতে মহেশ দাস আৰু জুন দাস নামৰ দুজন ব্যক্তিক আক্ৰমণ কৰাৰ অভিযোগ মোৰ দদৰাৰ বাইদেউহঁতৰ ঘৰত ভিক্টৰ দাসে গৈ তেওঁ চিনেমাৰ কায়দাৰে গাড়ীখন লৈ গৈছে থাৰখন লৈ আহিছিলে ন থাৰখন লৈ আহিছে আহি কিনে তেওঁ প্ৰথম এই ঘৰটোৰ ইয়াতে দুৱাৰখনত লঠিয়াই আছে এইবিলাক লঠিয়া আছিল প্ৰথম কথা এই লঠিয়াই আছে জোতাৰে এয়া লঠিয়াই আছে তাৰপিছত যিমান আছে গ্লাছ এইবিলাক গ্লাছ ৰডেৰে ভাঙি পেলাইছে গোটেই এই ভাঙি পেলাইছে তাৰপিছত এই দুটা ভাগি নহয় এই খিৰিকী গোটেই ভাঙি পেলাইছে এই খিৰিকী ভাঙি পেলাইছে এইবিলাক ভাঙি পেলাইছে কাজিয়াৰ সূত্ৰপাত হয় ইলেকশ্যনৰ সময়ত মোৰ ভাগিন দুটাৰ গাড়ীত সি অত্যাধিক মদ্যপান কৰি লৈ থাইছে এই ভাগিন দুটা ইমান সৰু সৰু ল'ৰা সেই বুঢ়াটোৱে ইহঁতৰ লগত মিলে নেকি কাজিয়া কৰিব কি হৈছিলে বাবু সেইদিনাখন সি চকত মানে চব গাড়ী ৰখাই আছিল পছৰে ফালে সোমোৱা দদৰা চকত তাৰপিছত আমি শিঙিমাৰী ফালৰ পৰা আহি পিনে চকত গাড়ীখন ৰখাই দিলো তাৰপিছত এখন ব্ৰেজাক সি বেগ আহিব দিলে ব্ৰেজাখন বেগ আহি পিনে আমাৰ গাড়ীত লগা অৱস্থাত হৰ্ণ মাৰি দিলো সেই গাড়ীৰ পৰা নামি পিনে চিধা মানে লাট মাৰি দিছে গাড়ী হৰ্ণ মাৰা কাৰণে তাৰে পিছত এই দুটা ভাগিন ইমান সৰু ল'ৰা সেই সৰু ল'ৰা দুটাক গলত কিবা মাৰি দিছে সেই বুঢ়াটোৱে গোটেই বহুতে কৈছিলে টংকে ডেকা আৰু ভিতৰৰ মাজত কিবা শত্ৰু আছিলে তেওঁৰ লগত মোৰ কোনো শত্ৰু নাই শত্ৰু এইবাৰ সি নিজে কৰিছে সি বেয়া জেগাত হাত দিছে এইবাৰ এয়া ঘৰ চাওক আৰু এটা দেখাইছো আটাইতকৈ দুখজনক কুকুৰটো ক'ত আছে প্ৰায় বহুতে কৈছে মই হেনো মিছা কথা কৈছো কুকুৰ মাৰা নাই মই কুকুৰটো দেখাই আছো এই কাষৰ ঘৰৰ কুকুৰটো মাৰিছে কুকুৰটো ক'ত তেজু আছে হ'ব কিহেৰে কোবাইছে কুকুৰটো কি লোহাৰ হেৰি দিয়ে এয়া সৰু সৰু বাচ্ছা কৈছে কিহেৰে মাৰিছে ধৰ কোবাইছে লোহাৰ দৰে কুকুৰটো কিয় মাৰে তেওঁ বাৰু ভাগিনৰ তলত কিবা কাজিয়া লাগিছে কুকুৰটো কিয় মাৰিলে আহি কেনে মাৰিছে চাওক ৰাইজ গোটেইবিলাকে কৈছে আপোনালোকে চাওক মই মিছা কৈছো যদি গোটেই ৰাইজখিনি আছে ইয়াতে এই কুকুৰটোৰ অৱস্থা দেখিছে কুকুৰটো কিয় মাৰিব লাগে আৰু ৰাস্তাৰে যোৱা গাড়ীত সি লঠিয়াব অধিকাৰ ক'ত পালে সি হা তাৰ লগত মোৰ শত্ৰু বুলিছে মোৰ কোনো ধৰণৰ শত্ৰু নাছিল এতিয়া শত্ৰু হলো কাৰণ বহুতে কৈছে তাৰ লগত মোৰ কিবা শত্ৰু একো শত্ৰু নাই ভিতৰে মোক ফোন কৰিছিলে ময়ো কথা পাতিছিলো কিন্তু সি বেয়া জেগাত হাত দিছে এইবাৰ থানাত বহাই ৰাখিছে থানাত বহালে নহ'ব এইবাৰ মই গৈ আছো তাৰ কিমান অকাত আছে চাওঁ এইবাৰ তাৰ লগত শত্ৰুতা কৰা নাছিলো কেতিয়াও এয়া গাড়ীৰ গ্লাছ ভাঙিছে আৰু ভাগিনটোতে কি সৰু সৰু ল'ৰা তাতে গলত টিপা মাত ধৰে হাৰামজাদা আৰু ঘৰতো অকলে থাকোতে হয় নেকি 15টামান ল'ৰা লৈছে আমি গতিকে মই এই লাইভটোৰ জৰিয়তে অসমৰ ডিজিপি মহোদয়লৈ অনুৰোধ কৰিছো এনেকুৱা পশুবিলাকক মুক্ত পথাত তেওঁলোকৰ বাবে মুকলি আকাশ তলম নহয় তেওঁলোকৰ বাবে কাৰাগাৰে যথেষ্ট কাৰাগাৰৰ পৰা যে কেতিয়াও ওলাব নোৱাৰে তেনেকুৱা ব্যৱস্থা কৰি দিয়ক কাৰণ এনেকুৱা এইবিলাক বিষাক্ত হয় এই জাবৰবিলাকক থানাতে সোমাই দিব লাগে গতিকে এখেত মোৰ বাইদেউ হয় এই বাইদেউ হয় মোৰ বাইদেউকো বোলে এদিন কোনদিন আছিলে পিছদিনা আছিলে যেতিয়া ঘৰত দম দিব আহিছে ল'ৰাকেইটাক মাতিব লাগে ল'ৰাকেইটাক বোলে চাই ল'ব আৰু য'তে পাই ত'তে তাৰমানে খতম কৰি দিব আৰু সেইটো কথা ধমকি দিছে আৰু আজিও সেইটো ধমকি দিছে আজিও থানাতো য'তে পাই দেখে মানে গতিকে হ'ব ভিক্টৰ দাসৰ কিমান অকাত আছে চাই লওঁ এইবাৰ এই লাইফৰ জৰিয়তে তাকো সকীয়াই দিছো তাৰ কিমান দম আছে চাই লওঁ মই থানাত গৈ আছো আমি এতিয়া ঠিক আছে হ'ব ৰাইজ আপোনালোকৰ আগত দেখালো মই বহুতে মিছা কোৱা মই মিছা লেখা বুলি কৈছিলেতো মই দিছো আপোনালোকে বিবেচনা কৰক ৰাইজে কৈছে মই নিজে একো কোৱা নাই আহি লাইভ কৰিছো নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam